अस्तित्व सहयोग करिले पेट सफा आयुर्वेदिक चूर्ण पेट सफा हर रोग दफा हॉकिंस प्रेशर कुकर्स अमूल द टेस्ट ऑफ इंडिया ঠিক আছে তোমাৰ উত্তৰ মই পাই গলো দেউতা আৰু একো ক'ব নালাগে মোক তুমি মোক গোত্ৰ সিঙি বিয়া দিছা নহয় ধৰি লোৱা আজিৰ পৰা আমাৰ মাজত থকা সকলো সম্পৰ্ক সিঙিল সেইখন ঘৰত যদি মই মৰিও যাওঁ তেনেহ'লে তোমালোকৰ কোনেও যাতে সেইখন ঘৰলৈ মোৰ মৃতদেহ চাবলৈ নাযায় মই মোৰ সন্তানটো মাৰিব নোৱাৰো মা তাতকৈ মই নিজে মৰি যাম কি তেওঁ তেনেকৈ কৈছে নব কালেগৰ ৰাতিলৈকে তাৰ ঘৰত থকাৰ পিছতো তাক লগ নাপালো কৰবালৈ যোৱা বুলি মাকে ক'লে আজি ৰাতিপুৱা তাৰ ওচৰলৈ গ'লো সি মোক বহুত বেয়া ব্যৱহাৰ কৰিলে ভণ্টি বোলে কেৰেক্টাৰলেছ তাৰ মাকক বেয়া ব্যৱহাৰ কৰিছে তাক বেয়া ব্যৱহাৰ কৰিছে ওচৰৰ মানুহক বেয়া ব্যৱহাৰ কৰিছে সেইকাৰণে বোলে ভণ্টি গ্ৰহণ কৰিব নোৱাৰে সন্তানটো তাৰ বুলি সি মানি নলয় সেইকাৰণে সি কোৰ্টত ডিভোৰ্চৰ কাৰণে এপ্লাই কৰিছে কি এই সকলোবোৰ সি সাজি কোৱা কথা দাদা তুমি সেই সকলোবোৰ কাৰণে ময়ো অলপ অপৰাধী সিহঁতি দুটাই মন্দিৰত বিয়া পাতোতে ময়ো আছিলোঁ সিহঁতৰ লগত মই ভাবিছিলোঁ ৰূপমে তাইক বহুত ভাল পায় আৰু মোতকৈও সুখত ৰাখিব আজি আৰু ক'বলৈ মই লাজ নকৰোঁ মই বহুত দিনৰ পৰা আৰোহীক ভাল পাই আছিলোঁ তাই ৰূপমক ভাল পোৱাৰ কাৰণে মোৰ মনৰ কথা মনতে থাকি গ'ল আপোনালোকে যদি আপত্তি নকৰে মই আৰোহীক এতিয়াও বিয়া পাতিব খোজোঁ আৰোহী গৰ্ভত থকা সন্তানটিৰ পিতৃ হ'ব বিচাৰোঁ তুমি সঁচাকৈ কৈছা নাই ৰাজ আপুনি দাদাহঁতক যেনেকৈ বিশ্বাস কৰে মোকো তেনেকৈ বিশ্বাসত ল'ব পাৰে মা সেইবোৰ কি কৈছা সেইবোৰ অসম্ভৱ কথা পৃথিৱীত একো কথাই অসম্ভৱ নহয় আৰোহী ভাবাচোন এজন ল'ৰাই তোমাক কিমান ভাল পালে নিজৰ ভালপোৱাখিনি দলিয়াই দি আন এজনলৈ তোমাক বিয়া হ'ব দিব পাৰে তেওঁৰ মৰমখিনি বুজা ৰূপমে হয়তো তোমাৰ সন্মুখত ভালপোৱাৰ অভিনয় কৰিছিল তোমাক ইউজ কৰি নিজে চিকিউৰ হ'ব বিচাৰিছিল এতিয়া তোমাক ৰাজে বিয়া কৰালে হয়তো মানুহৰ পৰা বহুত কথা শুনিব সিও তোমাক আদৰি ল'ব বিচাৰিছে তেওঁৰ মৰমখিনি দলিয়াই নেপেলাবা কি সেইটো কেনেকৈ সম্ভৱ নহ'লে যে আমাৰ একো উপায় নাছিল দেউতা যি কৰ কৰ কিন্তু তাই এইখন ঘৰত থাকিব নোৱাৰে হ'ব দিয়ক দেউতা মই তোমাৰ দেউতা নহয় দেউতা হ'ব দিয়ক দাদা খুৰা মই আৰোহীক বহুত ভাল পাওঁ আৰোহীৰ কাৰণে মই সকলো কৰিম
আৰোহীয়ে যদি হাঁ কৰে আৰোহীক মোৰ লগত লৈ যাম। আৰোহীয়ে যদি বিচাৰে মোৰ পত্নী হ'ব, মোৰ কোনো আপত্তি নাই। আৰু যদি তাই মোৰ বান্ধৱী হিচাপে যাব বিচাৰে তেতিয়াও তাইক মোৰ লগত লৈ যাম। আৰোহীৰ বাবে আপোনালোকৰ সন্মান হানি হোৱাটো মই নিবিচাৰোঁ দেউতা। আৰোহীক ৰাজৰ লগত বিয়াত বহিবলৈ কোনেও প্ৰস্তুত কৰিব নোৱাৰিলে। ৰাজেও আপত্তি নকৰিলে। সময় বেগেৰে আগবাঢ়িল। এজন ভাল বন্ধুৰ দায়িত্ব পালন কৰি ৰাজে আৰোহীৰ সন্তানটো জন্ম নোহোৱা পৰ্যন্ত তাৰ বিজনেছ কৰা ঠাই নংপুলৈ আৰোহীক লৈ গুচি যায়। মই প্ৰতি সপ্তাহতে গৈ আৰোহীৰ এবাৰ খবৰ লৈ আহোঁগৈ। মোৰ লগত মানুহো যায়। এইবোৰ ব্যস্ততাৰ মাজতেই মোৰ চুটি চুলিৰ ঘটনাটো মাহঁতৰ সন্মুখত গৌণ হৈ পৰিল। মাৰ মনত মই লাহে লাহে ঠাই পাবলৈ আৰম্ভ কৰিলোঁ। অনিৰ্বাণ আৰু মোৰ মাজত পতি পত্নীৰ দৰে সম্পৰ্ক নহ'লেও দুয়োকে যেন বহুত বুজি উঠিছিলোঁ। প্ৰতিদিনে মোৰ এনেকুৱা লাগিবলৈ ধৰিলে এখেত যেন অফিচৰ পৰা অহাৰ পিছত তেখেতৰ মনৰ কথাটো মোক ক'ব, মোক ভাল পাওঁ বুলি। কিন্তু সেইদিনা নব, নব, অঁ ৰুমতে আছোঁ, আহা। দাদাও আছো। অফিচলৈ যাবলৈ ওলাইছোঁ। ইমান ফুফাই চুফাই আহিছ যে? আৰোহীক নাৰ্ছিং হোমত এডমিট কৰিছে। কিন্তু তাইৰ ডেট অহা মাহতহে আছিল। ৰাতিপুৱাৰে পৰা পেইন ষ্টাৰ্ট হ'ল, সেইকাৰণে সি নাৰ্ছিং হোমত এডমিট কৰিলে। মই বৰ্মাক কথাটো কৈ আহোঁগৈ, তুমি ওলোৱা। আপুনিও এবাৰ গ'লে ভাল আছিল নেকি? তোমালোক যোৱা, পইচা পাতিৰ প্ৰব্লেম হ'লে মোক ফোন কৰিবা, মই দি আহিমগৈ। আপুনি গ'লে আৰু সি ভাল পালেহেঁতেন। কিন্তু দেউতাই বেয়া পালে হয়। ইমান দিনে দেউতাই বেয়া পাব বুলিয়ে মই তোমাৰ হাতত ভণ্টিলৈ পইচা পঠাই আছোঁ। কিন্তু সেইটো কথাত মই মেণ্টেলি ডিষ্টাৰ্ব হৈ আছোৱেই। দেউতাক মই আজিলৈকে কোনোদিনে ফাঁকি দিয়া নাই, কিন্তু তোমাৰ আৰু ভণ্টিৰ মুখলৈ চাই দেউতাক মই ফাঁকি দিছোঁ। আৰু নোৱাৰোঁ। তোমালোক যাবা, মই আহিছোঁ। বৰ্মা এনেকৈ কি ভাবিছে? আৰু সেই যি সন্তানে জন্ম দিয়ক, তাই জানিব লাগিব সন্তানটি মৃত। কি কি কথা কৈছে এইবোৰ আপুনি? সঁচা কথা কৈছোঁ। সেই সন্তানটোৱে মোৰ ছোৱালীজনীৰ জীৱনলৈ ধ্বংস আনিব পাৰে। ৰাজৰ সন্মুখতে যেতিয়া লাহে লাহে সন্তানটি ডাঙৰ হ'ব, তেতিয়া হয়তো ৰাজৰ আৰোহীৰ প্ৰতি থকা মৰম নোহোৱা হ'ব। কিন্তু ৰাজেতো সেইটো সন্তান বেলেগৰ বোৰে আগৰ পৰাই জানে, তথাপি আৰোহীক কেৰ লৈ আছে। সন্তানটো চকুৰ আগত দেখা নাই কাৰণেহে কৈছে। যেতিয়া আৰোহীৰ কোনে বেলেগৰ সন্তান এটা দেখিব, তেতিয়া হয়তো সিও সলনি হৈ যাব পাৰে। ৰাজো মানুহে। মা, মই মানৱক সকলো কথা কৈছোঁ। কি কথা? তোমালোকে আৰোহীক এইটোৱে কথা ক'বা যে তাই জন্ম দিয়া সন্তানটো মৃত আছে। মা, যি সন্তানে জন্ম নিদিয়ক, তোমালোকে সন্তানটি কোনোবা এখন অনাথ আশ্ৰমত থৈ আহিবাগৈ। অসমৰ অনাথ আশ্ৰমত কিন্তু নহয়, বাহিৰৰ অনাথ আশ্ৰমত। আৰু ক'বা সন্তানটি আমি ৰাস্তাত পাইছিলোঁ বুলি। কিন্তু ৰাজক কি বুলি কওঁ? মই তালৈ ফোন কৰিম। মানৱ আৰু মই কেঁচুৱাটো অনাথ আশ্ৰমত থ'বলৈ মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। তথাপিও উপায়হীন হৈ মানৱ আৰু মই আৰু সেই মৰম লগা ছোৱালীজনীক শ্বিলঙৰ এখন অনাথ আশ্ৰমত থ'বলৈ গ'লোঁ। মানৱে গোটেই ৰাস্তাত মাথো এটাই কথা কৈ গ'ল, ছোৱালীজনী বৰ মৰম লগা নব, মই ডাঙৰ কৰিমেই। ময়ো মাত্ৰ আৰু সেই ছোৱালীজনী চাইহে গ'লোঁ। ইমান মৰম লগা এই দেৱ শিশুটি কেনেকৈ থৈ আহোঁ অনাথ আশ্ৰমত? নিজকে অমানুষ যেন লাগিল। তথাপিও আমি উপায়হীন হৈ আছিলোঁ। থৈ আহিলোঁ আৰু সেই ছোৱালীজনী এখন অনাথ আশ্ৰমত। আৰু সি কোৱা হ'ল তাই জন্ম দিয়া সন্তানটো মৃত। আৰু সেই মাথো চিঞৰি চিঞৰি কান্দিলে। আৰু সেই শান্ত হোৱাচোন অকমান, যি হ'ব লগা আছিল হৈ গ'ল। আৰু সেই চুপ থাক। মৰম বুজি এক যুদ্ধ, খোজক চবকে অস্তিত্ব। মৰম বুজি এক যুদ্ধ, খোজক চবকে অস্তিত্ব।
জানো তোমাৰ মূৰৰ ওপৰেৰে বহুত সমস্যা পাৰ হৈ গৈছে, কিন্তু মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। মই কি পৰিস্থিতিত আছো। দেউতাৰ গা বেয়া হোৱাৰ বাবে মামাহঁতে মোৰ কাৰণে ল'ৰা বিচাৰিবলৈ ধৰিছে। মই ভাল উকিলৰ ওচৰত প্ৰেক্টিচ কৰাৰ বাহানা বনাই কিবাকে কথাটো তল পেলাইছো, কিন্তু এতিয়াতো মোৰ প্ৰেক্টিচৰো 7 মাহ পাৰ হৈ গ'ল। মামাহঁতক এতিয়া মই কি ক'ম কোৱা? হৈছে ৰাজু আহি প্ৰায় বৰ্তাহঁতৰ ঘৰতে থাকে। বৰ্তাৰ এইটো কথা লৈয়ে আপত্তি। বৰ্তাৰ মতে ৰাজে আৰোহীক যদি ভালেই পায় তেনেহ'লে বিয়া কৰোৱাই লৈ যাওকগে। তুমি কি ক'লা? মইনো কি ক'ম, নবৈ আৰু মায়ে তাইক বুজাইছে। বুজি আৰোহী হৈ যোৱা। কথাটো এবাৰ ভাবিছনে? দেউতাৰে কিবা কয় বুলি সেইদিনাখন সি পাৰ্টিৰ ইম্পৰ্টেণ্ট মিটিঙলৈ নগৈ তোৰ লগতে সি ঘৰত বহি থাকিল। তোৰ লগত নিজৰ জীৱনটো ধ্বংস কৰিবলৈ ওলোৱা ল'ৰাটোৰ কাৰণে তোৰ অকণো বেয়া নালাগিল নে? আৰোহী, তোমাক আমি জোৰ কৰা নাই। আমাৰ ঘৰতে থাকিবি। ৰাজ হয় মই কিবা এটা প্লানিং কৰিম, সেইটো ফুলফিল নহ'ব, সেইটো জানো হ'ব পাৰে? আৰোহী আৰু ৰূপমে মন্দিৰত বিয়া পাতিবলৈ লওঁতে তাই বাপেকক ফোন কৰি ময়ে মাতিছিলোঁ, কিন্তু সিহঁতৰ ঘৰৰ পৰা কোনো নাহিল। এদিন মই ৰূপমক উচতাই আৰোহীক মাৰপিট কৰিব লগা পৰিস্থিতি ময়ে ক্ৰিয়েট কৰালোঁ, আৰু এনেকুৱা দেখুৱালোঁ আৰোহীৰ লগত মোৰ ফিজিকেল ৰিলেশ্যনো হৈ গৈছে। ৰূপমক উচতাই আৰোহীক মাৰপিট কৰিব লগা পৰিস্থিতি মই ক্ৰিয়েট কৰালোঁ, আৰু এনেকুৱা দেখুৱালোঁ আৰোহীৰ লগত মোৰ ফিজিকেল ৰিলেশ্যনো হৈ গৈছে। ভাই তই মোক মাফ কৰি দে, মই মদৰ নিচাত আছিলোঁ। নাজানো আৰোহীয়ে জোৰ কৰাৰ কাৰণে মোৰ কিবা হৈ গ'ল, মোক মাফ কৰি দে ভাই। তাৰ পিছত ৰূপমে তাইক মাৰি পেলাব খুজিছিল, আৰু তাই আহি মোৰ ওচৰত ওলাল। এতিয়া এই ৰাজপ্ৰতিম ইমান বুৰ্বক নহয়, লোকৰ সন্তান এটা মোৰ বুকুত ডাঙৰ কৰিম। শাহু মায়ে যদি তাইক অনাথ আশ্ৰমত নথলেহেঁতেন মই তাইক মাৰি পেলালোহেঁতেন, কনফাৰ্ম।
চমকে অস্তিত্ব মৰম বুজি এক যুদ্ধ খোজক চমকে অস্তিত্ব নাই নকৰোঁ নিজক ইমান দুৰ্বল কৰিব নোৱাৰোঁ মই আৰু বহুত দায়িত্ব আছে মোৰ দেউতাক ৰাজ আৰু আৰোহী বিয়াখনৰ বাবে কোনোমতে ৰাজি কৰাইছোঁ তাৰপিছতে মানৱ অঞ্জলিৰ বিয়াখন ঠিক কৰিব লাগিব ফোন কৰি আছিলা অহ পাতা নাই নাই কৰা ফোন কিবা ক'ব নাই বিশেষ একো নাই মই আপোনালৈ চাহ কৰোঁগৈ নাই নালাগে থেংক ইউ আকৌ থেংক ইউ ক'লে যে ঘৰখনৰ ইমানবোৰ প্ৰব্লেম তুমি ইমান ইজিলি ছল্ভ কৰিলা যিবোৰ মই কৰিব লাগিছিল সেইবোৰ তুমি কৰিলা আপুনি কৰা আৰু মই কৰাৰ মাজত কিবা পাৰ্থক্য আছে জানো মইতো আপোনাৰ অৰ্ধাংগিনী হয় আৰু মইনো কি কৰিছোঁ ঘৰৰ সকলোৱে মই কোৱা প্ৰতিটো কথা মানি লৈছে আৰু সেইকাৰণেহে ৰাজ আৰু সেই বিয়াখন হ'ব পাৰিছে তথাপিও সেইটো কথা মই সাহস কৰা নাছিলোঁ আচলতে আপুনি দেউতাই বেয়া পায় বুলিহে ভয় কৰি আছিল কিন্তু কি জানে দেউতাই বাহিৰত সকলোৰে সন্মুখত আৰু সেই ঘৰত নাৰাখোঁ বুলি ক'লেও ভিতৰি বহুত কষ্ট পাই আছিল দেউতাৰ চকুকেইটা দেখিয়ে গম পায় আৰু দেউতাই প্ৰকাশো কৰিব পৰা নাছিলে আৰু সেইকাৰণেহে মই কথাখিনি ক'বলৈ মনত জোৰ পাইছিলোঁ এতিয়া মানৱ আৰু অঞ্জলিৰ বিয়াখন হৈ গ'লে আমাৰ নিজৰ কথা চিন্তা কৰিব পাৰোঁ আৰু আমাৰ নিজৰ চিন্তা মানে মই পাকঘৰত পানী তুলাই থৈ আহিছোঁ চাহৰ বাবে মই বনাইছোঁ কওক বাবা ইয়াৰ পৰা ফোন কৰিবলৈ অসুবিধা হয় মই আপোনাক কাইলৈ ফোন কৰিম নহয় মই আপুনি কোৱা মতে কৰি আছোঁ আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক এইখন ঘৰৰ পৰা মই কোনো পধ্যে নাযাওঁ যিকোনো পৰিস্থিতিতে মই এইখন ঘৰতে থাকিম নহ'লে বেলেগৰ সন্তান জন্ম দিয়া ছোৱালী এজনীক মই বিয়া পাতোনে মই কিন্তু এটা কথা বুজিব পৰা নাই বাবা মই এইখন ঘৰত থাকি ৰাজনীতি কৰাটো আপুনি কিয় নিবিচাৰে বুজিলোঁ মৌজাদাৰ ঘৰৰ মানুহ ভোট পোৱা মানে গোটেই মৌজাৰ মানুহখিনিৰ ভোট পোৱা আপুনি চিন্তা নকৰিব এইবাৰ আপোনাক কোনেও হৰুৱাব নোৱাৰে মই আছোঁ নহয় আপোনাৰ লগত এনেই ইমান কম্প্ৰমাইজ কৰা নাইতো আপুনি টকাৰ চিন্তা কৰিব নালাগে যিমান টকা লাগে মই দিম মই এতিয়া সাধাৰণ মানুহৰ ঘৰৰ মানুহ নহয় মৌজাদাৰ বৰুৱাৰ জোঁৱাই হয় টকা মই এইখন ঘৰৰ পৰাই নিম মাথো এবাৰ আপুনি মোক চান্স দিয়ক ঠিক আছে ৰাজ তুমি কাক কি কৈ আছিলা নাই কাকো একো কোৱা নাই ক্লাবত নাটক এখন কৰিম যে তাৰ ডাইলগবিলাকে মাতি আছে কথা নক'বা তোমাৰ মনত কি চলি আছে কোৱা আৰোহীক মই কেনেকৈ সুখী কৰিব পাৰোঁ তাৰ বাদে বেলেগ চিন্তাই নাই নবৌ আপুনি মোক বিশ্বাস কৰক তোমাক বিশ্বাস কৰাটোৱে মোৰ ভুল হ'ল গাখীৰ খুৱাই সাপ পুহিছিলোঁ মই তোমাক মই সাপ হয় এই সাপে এবাৰ খুটিলে আপুনি নীলা হৈ পৰিব কি কৈছা তুমি এইবোৰ নবৌ হা কি কৈছা নবৌ আপুনি এইবোৰ কি কৰিছে মোক এৰি দিয়ক আৰোহীক বহুত ভাল পাওঁ আপোনালৈ এনেকুৱা ভাৱটো অহাটো মহাপাপ আৰু দাদাহঁতে গম পালে আপোনাক কি বুলি ভাবিব কি কৈ আছা তুমি এইবোৰ মই সঁচা কৈছোঁ আপুনি ভবাৰ দৰে ল'ৰা মই নহয় মই আৰোহীক বহুত ভাল পাওঁ আৰোহী চোৱাচোন নবৌই মোক কেনেকৈ খাপতি ধৰিছে আৰোহী নবৌ তুমি খোজক চমকে অস্তিত্ব অস্তিত্ব সহযোগ কৰিছে পেট চাফা আয়ুৰ্বেদিক চূৰণ পেট চাফা হৰ ৰোগ দফা হকিন্স প্ৰেছাৰ কুকাৰ্ছ আমুল দ্য টেষ্ট অফ ইণ্ডিয়া